হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। জনপ্ৰিয় জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটোত মাত্ৰই ৰাহুলৰ লগতে মোৰ দেউতাকো মনত বহুত দুখ দিলোঁ। দেউতাই মোক বহুত আশা কৰিছিল ৰাহুলৰ লগত বিয়া হ'ব বুলি, কিন্তু আজি দেউতাৰ সকলো আশা শেষ হৈ গ'ল বুলি মাত্ৰই জোৰকৈ কান্দি থাকিব। আৰু তেতিয়া দেউতাকে ময়ে তোৰ ৰাহুলৰ লগত বিয়া হ'বলৈ জোৰ কৰিছিল, কিন্তু আজি তই মনত বহুত দুখ পালি বুলি ভাবি থাকিব। এতিয়া বাৰু এই সকলোবোৰ কথা যে ৰাহুলে মাতুৰ কাৰণে ক'লে, সেই কথাটো দেউতাকে গম পাবনে? দেখিবলৈ পাব সোমবাৰৰ খণ্ডটোত। আৰু সোমবাৰৰ খণ্ডটোত ৰাহুল মাতুহঁতৰ ঘৰৰ পৰা ওলাই যাব আৰু পিছে পিছে মাতুৱে ৰাহুল ৰাহুল বুলি চিঞৰি গৈ থাকিব। আৰু তেতিয়া ৰাহুলে কিয় মাতি আছে বুলি সোধা, তেতিয়া মাতুৱে মোক তুমি বেয়া নাপাবা বুলি ক'ব। আৰু তেতিয়া ৰাহুলে আপুনি মোৰ মনৰ লগত খেলা নাই, মোৰ ঘৰৰ মানুহৰ লগত খেলিলে, ভৱিষ্যতে এনেকৈ আৰু কাৰো লগতে খেলা নকৰিব। আৰু আজিৰ পৰা মোৰ চকুৰ আগত একদম দেখা নিদিব। মই এতিয়া সলনি হ'ব বিচাৰোঁ বুলি কৈ মাতুৰ ওচৰৰ পৰা ৰাহুল যোৱা দেখিবলৈ পাব। আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।